স্বাগতম জানাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 8ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 9, যাৰ নাম হৈছে ভয়। পোনপ্ৰথমে যদি চাওঁ, কুৱেশ্যন নম্বৰ 1ত কি কৈছে যে উত্তৰ দিয়া যে ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া কোন? যে ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া হ'ল ভয়, মানে সদায় ভয় কৰি থাকে। ৰবিনৰ পৰিবাৰৰ নাম কি আছিল? যে ৰবিনৰ পৰিবাৰৰ নাম আছিল ৰমলা। মনত ৰাখিবা। ফুটবল খেলি থাকোঁতে কোন ঢুকাল? যে সত্য খুৰাৰ ল'ৰাজনৰ ফুটবল খেলি থাকোঁতে ঢুকাল, যে সত্য খুৰাৰ ল'ৰাজন। ৰবিনৰ কেইটা সন্তানৰ পিতৃ? যে ৰবিন 3টা সন্তানৰ পিতৃ, মানে ৰবিনৰ 3টা সন্তান আছিল। জহিৰুদ্দিনৰ পেচা কি? জহিৰুদ্দিন পেচাত ওকালতি, মানে উকিল। ফুৰিবলৈ ওলালে ৰবিনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? যে ফুৰিবলৈ ওলালে ৰবিনৰ পৰিবাৰ ৰমলাৰ লগত তৰ্কাতৰ্কি হয়। 6 নম্বৰ কি আছে? যে পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰিছিল? যে পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিব বিচাৰিছিল। অফিচৰ কাম কাজৰ ৰবিনৰ কিয় মন দিব নোৱাৰে? যে এটা অনামী ভয়ৰ বাবে অফিচৰ কাম কাজত ৰবিনে মন দিব নোৱাৰে। এতিয়া 3 নম্বৰ আমি চমু উত্তৰ চাম। চমু উত্তৰ দিয়া হৈছে ইয়াতে। চমু উত্তৰখিনি চোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা ৰাখিলোঁ। অ'কে, লগতে বেল আইকনটো দবাই দিবা। এতিয়া চোৱা, ইয়াতে কি কৈছে, কেনেকুৱা কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে? যে ৰবিনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীৰ কেইটাৰ কি হ'ব? তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই, কোনো কথাই গভীৰভাৱে ল'ব নাজানে, মানে ইমান স্মাৰ্ট নহয় বুলি বুজাব খুজিছে। সোঁতত গা এৰি দিয়ে স্বভাৱ, মানে ইমান হাৰ্ড ৱৰ্কিঙো নহয়। এনেবোৰ কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে। যে ৰবিন ঢুকালে পৰিয়ালটোৰ কি হ'ব সেইটো ভাবি কেনে, কিয়নো 3টা সন্তান আছিল। অ'কে, এদিন আবেলি অফিচৰ পৰা আহি ৰবিনে কিয় খং উঠিছিল? যে ৰবিনৰ কিয় খং উঠিছিল? যে এদিন আবেলি অফিচৰ পৰা আহি ৰবিনে দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা, সৰু ছোৱালীজনী অকলে বাৰান্দাত আছে, তেওঁৰ পত্নী বাথৰুমত আছে, আৰু এনেদৰে দৰ্জা খুলি ছোৱালীজন অকলে এৰি ৰমলা বাথৰুমত যোৱাৰ বাবে ৰবিনে খং উঠিছিল। ৰবিনৰ খং উঠিছিল। এতিয়া 9 নম্বৰ কি আছে? যে মাজৰাতি ৰবিনে শোৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি আছিল? যে মাজৰাতি ৰবিনে শোৱাৰ পৰা উঠি জহিৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে আজি যদি তেওঁৰ জহিৰৰ ল'ৰা ছোৱালীক উন্মত্ত জনতাৰ কবলৰ পৰা ৰক্ষা কৰিব নাযায়, তেতিয়াহ'লে কাইলৈ তেওঁৰ পৰিয়ালৰ সদস্য বিপদত পৰিলে কোনেও উদ্ধাৰ কৰিবলৈ নাহে। মানে জহিৰুদ্দিনৰ ল'ৰা কি আছিল? ল'ৰা ছোৱালী বিপদত আছিল। যিটো ভাবিছে যে মই যদি তাক হেল্প নকৰোঁ, পিছলৈ মোৰ প্ৰব্লেম হ'লে বা মোৰ ফেমিলিৰ প্ৰব্লেম হ'লে ই হেল্প নকৰিব। মানে কথাটো তেনেকুৱাই, তুমি যদি তোমাৰ বন্ধুক হেল্প কৰা, তেতিয়াহ'লে তুমি বিপদত পৰিলে তোমাক হেল্প কৰিব, হয় নে নাই? 9 নম্বৰত কি হৈছে? গল্পটোত পঢ়ি ৰবিন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য আছিল? যে ৰবিন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ। যে ৰবিনৰ চৰিত্ৰত আমি এক অনামী ভয়ৰ আৱৰণ অনবৰতে দেখোঁ, মানে সদায় ভয় কৰি থাকে। যদিও এই ভয়ৰ আঁৰৰ এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধ দেখিবলৈ পাওঁ। মানে পৰিয়ালৰ কথা চিন্তা কৰে বা দায়িত্বৰ কথা ভাবে, সেয়ে অকণমান চিন্তা কৰে। কিন্তু তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ সহজ সৰল, সমাজৰ পংকিমলতাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী। অ'কে, যে এইখিনি লিখিব পাৰা যে সমাজৰ জটিলতাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী ৰমলা। তাৰপিছত কি কৈছে? কোনে কাক কেতিয়া কৈছিল? লিখা। ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। কোনে কৈছিল? যে উক্ত কথাষাৰি ৰমলাই ৰবিনক কৈছিল। যে যেতিয়া ৰবিনে অফিচৰ পৰা আহি ঘৰৰ দৰ্জা খোলা দেখিছিল আৰু ৰমলাই ছোৱালীজনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাই আছিল, তেতিয়া ৰবিনে ৰমলাক খং কৰোঁতে ৰমলাই ৰবিনক উক্ত কথাষাৰ কৈছিল। 9 নম্বৰ কি আছে? হেৰা শুনিছা, কোনোবা চিঞৰা যেন লাগিছে। এই কথাষাৰ ৰবিনে ৰমলাক কৈছিল। মাজৰাতি হঠাৎ ৰবিনে সাৰ পায়, কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথাখিনি কৈছিল। 9 নম্বৰ কি আছে? আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কাইলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব? যে এই কথাষাৰ ৰবিনে ৰমলাক কৈছিল। ৰবিনে জহিৰৰ ঘৰত যাবলৈ ওলোৱাতে ৰমলাই কলৈ যোৱা বুলি কোৱাত ৰবিনে উক্ত কথাষাৰ কৈছিল। 5 নম্বৰ কি আছে? দফা পৰা আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্নৰ যুগুত কৰা। যে কোলাহল জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো? জহিৰুদ্দিনৰ এই চুবুৰীয়া ঘৰ ভাড়াত লৈ থাকোঁতে ওকালতি কৰে। ভদ্ৰ আৰু বিনয়ী ডেকা, চুবুৰীয়াসকলৰ লগত ভাল। ভিন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰত আক্ৰমণ কৰিবলৈ আহিছে নেকি? যে কোলাহল কাৰ ঘৰৰ পৰা আহিছিল? জহিৰুদ্দিনৰ পেচা কি? কোন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰত আক্ৰমণ কৰিবলৈ আহিছিল?
এইটো কুৱেশ্যনত কি কৈছে দফাটো পৰা তাৰ লগত সংগতিৰে কেইটামান প্ৰশ্ন উলিয়াব দিছিল তো কেইটা প্ৰশ্ন উলিয়াব পাৰা তুমি তো 6 নম্বৰত কি হৈছে তলৰ বাক্যশাৰীৰ অৰ্থ বুজাই লিখা যে উচ্ছৃংখল জনতাই দাবানলৰ দৰে যে উন্মুক্ত জনতা জুইৰ নিচিনা মানে কথাটোৰ অৰ্থ এইটোৱে যে জুয়ে যেনেকে কোনো বাছ বিচাৰ নকৰাকৈ সন্মুখৰ পৰা সকলো বস্তুকে পুৰি চাৰকাৰ কৰে ঠিক তেনেদৰে আবেগত উন্মুক্ত হোৱা জনতায়ো মানে মানুহেও শুদ্ধ অশুদ্ধৰ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে তাৰপিছত কি আছে দাৱানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতিৰ এটা যথেষ্ট যে এইটো কৰা জুই জ্বলিবলৈ ফিৰিঙতি যথেষ্ট হোৱা লেখিয়াকৈ সমাজৰ সৰু সৰু কথা এটাৰ পৰাই বিভ্ৰান্তৰ সৃষ্টি হয় আৰু তাৰ পৰাই গোটেই সমাজখন অশান্তিৰ বীজ বিয়পি পৰে মানে সৰু সৰু এটা কথাৰ পৰা লাহে লাহে ডাঙৰ কথা হয় আৰু কাজিয়াৰ সৃষ্টি হয় সেইটো কথা ইয়াতে বুজাইছে বিভিন্ন ধৰ্ম বিভিন্ন ভাষা বিভিন্ন সম্প্ৰদায়ৰ কিমান জাতি আৰু উপজাতি অসংখ্য খণ্ডিত হত্যা এই আমক পৰিণতি তো চোৱা যে বিভিন্ন ধৰ্ম জাতি ভাষা সম্প্ৰদায়েৰে ভৰপূৰ দেশখন একতাৰ বাবে প্ৰয়োজন একতাৰ অবিহনে ধৰ্মীয় সহিষ্ণুতা অবিহনে সমাজৰ এখন বিশৃংখলা পৰিস্থিতি হোৱাটো নিঘাত এতিয়া চোৱা নেক্সট কি আছে তলৰ শব্দবোৰ একোটাকৈ বাক্য গঠন কৰা আওহতীয়া যে আওহতীয়া বাটেৰে ৰাতি বিয়লি অকলে অহা যোৱা কৰিবলৈ অসুবিধা নেক্সট কি আছে সন্তপৰ্ণে যে পিছল বাটেৰে ৰমণে খুব সন্তপৰ্ণে খোজকাঢ়ি অহা যোৱা কৰে মানে সন্তপৰ্ণে মানে কি বহুত চিনচিয়াৰলি যেটো মানে সতৰ্কতাৰে লানি নিচিগা যে জোনবিল মেলালৈ বিভিন্ন ঠাইৰ পৰা মানুহ লানি নিচিঙা সোঁত বয় মানে বহুত মানুহ তাতে লাইন পাতি বা শাৰী পাতি অহা যোৱা কৰে সেইটোক লানি নিচিঙা বুলি কোৱা হয় অন্নমনস্ক মানে বেলেগ কিবা কিবি ভাবি থকা আজি কেইদিনমানৰ পৰা ৰীনাই শ্ৰেণীকোঠাত অন্নমনস্ক হৈ আছে আমোক যে লোকৰ আহিত চিন্তা কৰা আমোক পৰিণতি লাভ কৰিলে উচ্ছৃংখল মানে উচ্ছৃংখলা যেটো যে যুৱ উচ্ছৃংখল সমাজৰ এক জ্বলন্ত সমস্যা দানৱাল যে দানৱাল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট চাৰখাৰ যে জুয়ে মেঘাহতৰ ঘৰখন পুৰি চাৰখাৰ কৰিলে উৎকৰ্ণ যে গভীৰ ৰাতি হঠাতে উৎকৰ্ণ ৰবিনে কিবা শুনাৰ চেষ্টা কৰে কোলাহল শ্ৰেণী কোঠাটো বৰ কোলাহলপূৰ্ণ হৈ আছে 9 নম্বৰ প্ৰশ্নত কি আছে তলত দিয়া দফাকেইটাৰ জ্যোতিচিহ্ন ব্যৱহাৰ কৰি পুনৰ লিখা মানে এই চিহ্নকেইটা ব্যৱহাৰ কৰি কমা দাড়ি ক'ত ক'ত ব্যৱহাৰ কৰি লিখিব লাগে সেইটো বস্তু লিখিব লাগে তো এইটো বস্তু ইয়াতে লিখি দেখুৱাই দিয়া হৈছে তো তুমি এইটো বস্তু স্ক্ৰীনশ্বট লৈ ল'ব পাৰা নাইবা তুমি কিতাপৰ এইটো বস্তু কমা দাড়ি যি য'ত লাগে সেইটো বস্তু দি ৰাখা তাৰপিছত 10 নম্বৰত কি আছে তলৰ আষ্টনা শব্দবিলাকত কি কি বিভক্তি যুক্ত হৈ আছে লিখা যে নৰ্মদালৈ নামি গ'লেহে কি হ'ব তো চোৱা ইয়াতে নৰ্মদালৈ ই চতুৰ্থ বিভক্তি লৈ চতুৰ্থ বিভক্তি ঠিক আছে কিছুদিনৰ পৰা পুনাহতে ক্ৰিকেট খেলাত ধৰিছে যে পঢ়াটো হৈছে পঞ্চম বিভক্তি তটো হৈছে কি অফিসত মানে তটো কি হৈছে সপ্তম বিভক্তি তবে কি আছে ল'ৰা ছোৱালী ক দ্বিতীয় বিভক্তি আৰু ইয়াতে লৈটো কি আছে চতুৰ্থ বিভক্তি তো বিভক্তি এটা কাম কৰিবা তুমি ৰচনা বিচিত্ৰা বিভক্তি প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এনেকৈ সপ্তম বিভক্তিলৈ এবাৰ চাই ল'বা তাৰপিছত ভাৱ বহলাই লিখা অতিমাত্ৰা সকলোৰে বেয়া মানে অতিমাত্ৰা সকলোতে বেয়া এটা বস্তু মন কৰা যেতিয়া আমি খানা বনোৱা হয় বা যেতিয়া এটা তৰকাৰী বনোৱা হয় বা চব্জি বনোৱা হয় তেতিয়া কি কৰা হয় তেতিয়া তাতে জলকীয়া পাউডাৰ বা তাৰ লগতে হালধি পাউডাৰ বা তাৰ লগতে তোমাৰ নিমখ দিয়া হয় তেতিয়া নিমখ যদি নিদিয়ে তাতে খোৱাত একেবাৰে বেয়া হ'ব টেষ্টি নহ'ব কিন্তু নিমখ যদি লাগাতকৈ বেছি দি দিয়ে অতিৰিক্ত দি দিয়ে তেতিয়াহ'লে কি হ'ব অতিৰিক্ত দিলে সেইখিনি বস্তু বেয়া লাগিব তিতা লাগিব হয় নে নাই সেইটো কথাই কৈছে অতিমাত্ৰা সকলোৰে বেয়া যে সকলো বস্তুৰ অতিমাত্ৰা আমাৰ কাৰণে বেয়া যি ধন সম্পত্তি মৰম আদৰ খং আবেগ যিয়ে নহওক লাগে অতিমাত্ৰা ধন সম্পত্তি মানুহক অহংকাৰী কৰে আনহাতে অতিমাত্ৰা মৰম চেনেহে ল'ৰা ছোৱালীক বিপদত পৰিচালিত কৰে মানে বেছি মৰম কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যায় এই সকলো বস্তুৱে পৰিণামত হ'ব লাগে এতিয়া খ নম্বৰত কি হৈছে ফিৰিঙতিৰ পৰা খাণ্ডৱ হয় যে সৰু একোটা ভুল বুজাবুজিৰ পৰাই একোটা ডাঙৰ ঘটনা হ'ব পাৰে প্ৰায় দেখা যায় যে সৰু সৰু একোটা ঘটনাৰ পৰাই সমাজত ডাঙৰ বিশৃংখলাৰ সৃষ্টি হয় 12 নম্বৰত কি আছে তলত দিয়া শব্দবিলাকৰ সন্ধি ভাঙা আৰু পাতা যে ভাৱাবেগ মানে ভাৱযোগ আবেগ পৰীক্ষা পৰিযোগ ইচ্ছা নিশব্দ নিৰ্যোগ শব্দ ভয়াতুৰ ভয়যোগ আতুৰ যথেষ্ট যৎযোগ অষ্ট যথেষ্ট এতিয়া উৎযোগ শৃংখল উচ্ছৃংখল উদ্যোগ উৎসাহ সমযোগ মুখ সম্মুখ নিৰ্যোগ চিন্তা নিশ্চিন্ত হিৰযোগ ছেদ হিৰচ্ছেদ এতিয়া চোৱা নেক্সট 13ত কি কৈছে সাধু কথা আৰু চুটি গল্পৰ মাজত পাৰ্থক্য লিখা
যে সাধুকথা আৰু চুটিগল্পৰ মাজত পাৰ্থক্য হ'ল সাধুকথা কাল্পনিক আৰু অলৌকিক, আনহাতে চুটিগল্প বাস্তৱ জীৱনৰ প্ৰতিফলন। বাস্তৱ জীৱনৰ লগত এইটো মিলাই এটা কাহিনী বনোৱা হয়, কিন্তু সাধুকথা এটা কল্পনা কৰি এটা কাহিনী বনোৱা হয়। সাধুৰ পৰিসৰ বিস্তৃত, আনহাতে হ্ৰস্বতা চুটিগল্প প্ৰধান লক্ষণ। মানে সাধুবোৰ সাধাৰণতে দীঘলীয়া কৰা হয়, কিন্তু চুটিগল্পবোৰ সাধাৰণতে সৰুকে লিখা হয়। এতিয়া চোৱা নেক্সট কি আছে, সাধুকথাৰ বৈশিষ্ট্যবোৰ লিখা। সাধুকথাৰ বৈশিষ্ট্যবোৰ হ'ল যে সাধুকথাৰ কাল্পনিক আৰু অলৌকিক, যে সাধুৰ পৰিসৰ বিস্তৃত, ইয়াৰ ভাষা সহজ সৰল আৰু মন পৰশ, সাধুৰ বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে। চুটিগল্পৰ বৈশিষ্ট্যবোৰ লিখা, যে চুটিগল্পৰ বৈশিষ্ট্যবোৰ হ'ল যে চুটিগল্প বাস্তৱ জীৱনৰ প্ৰতিফলক, হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ, মানে চুটি কৰাটো চুটিগল্পৰ প্ৰধান লক্ষণ। চুটিগল্পৰ উপস্থাপন বৈচিত্ৰ্যময় আৰু সমাপ্তিৰ ইংগিতপূৰ্ণ হয়। কম সময়তে আৰু আশায়তে চিন্তাকৰ্ষণ কৰিব পৰাটো চুটিগল্পৰ আন এটা বৈশিষ্ট্য, মানে একদম সৰু এটা ষ্টৰী থাকে তাতে। অসমীয়া চুটিগল্পৰ জনক কোন? অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। শিলাভদ্ৰৰ প্ৰকৃতৰ নাম কি? শিলাভদ্ৰৰ প্ৰকৃতিৰ নাম হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। তেখেতৰ জন্ম ক'ত হৈছিল? শিলাভদ্ৰৰ জন্ম হৈছিল গৌৰীপুৰত। শিলাভদ্ৰই কোনখন গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? যে মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে শিলাভদ্ৰই সাহিত্য একাডেমী বঁটা লাভ কৰে। শিলাভদ্ৰৰ কোন চনত মৃত্যু হয়? 2008 চনৰ 19 ফেব্ৰুৱাৰীত শিলাভদ্ৰৰ মৃত্যু হৈছিল। অ'কে, চ' এই গোটেইখিনি আমি কি পালো, যে এই গোটেইখিনিত ক্লাছ 8ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 9, যাৰ নাম আছিল ভয়, এই ভয়ৰ কি গোটেই পাঠভিত্তিক প্ৰশ্ন উত্তৰ এইটো ভিডিঅ'ত আলোচনা কৰিলোঁ। চ' ভিডিঅ'টো এটা লাইক কৰিবা, লগতে কমেণ্ট কৰি জনাব নাপাহৰিবা তুমি ভিডিঅ'টো ক'ৰ পৰা চাই আছা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে মই যথেষ্ট ধন্যবাদ জনাইছোঁ। আমি আকৌ লগ পাম পৰৱৰ্তী কোনোবা এটা ভিডিঅ'ত। ধন্যবাদ।